হ'ল আমি আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কিয় ইয়ালৈ আহিছোঁ, কিয় ইয়াত আহিবলগীয়া হ'ল? এইকাৰণে আমি আহিবলগীয়া হ'ল যে আজি কলিয়াবৰবাসী ৰাইজৰ বিননিৰ কাৰণে আমি আহিবলগীয়া হ'ল। আজি গৌৰৱ গগৈ ডাঙৰীয়া এই অঞ্চলৰ দীৰ্ঘকালৰ প্ৰতিনিধি আছিল। এই অঞ্চলৰ পৰা সাংসদ হৈ মুখ্যমন্ত্ৰী হৈছিল তৰুণ গগৈ ডাঙৰীয়া। ইয়াত কি হৈ আছে প্ৰতিটো কথা আমি গম পাওঁ। ৰাইজৰ বিননি, এই বিননি কেৱল কংগ্ৰেছী লোকৰ নহয়, এই সমষ্টিত আমি বহুদিনৰ পৰা বিজয়ী হ'ব পৰা নাই। এই বিনয় হ'ল এজিপি বিজেপি যিসকল লোক আছে, যিসকলে এজিপি বিজেপিক সমৰ্থন কৰিছে, সেই লোকসকলৰ বিননি। কি বিননি? যে মূল ৰাস্তাটো যদি কলিয়াবৰবাসীক গৈছে, কলিয়াবৰবাসী ৰাইজৰ অসমৰ এটা সুনাম আছে, ঐতিহ্য আছে, পৰম্পৰা আছে, সংস্কৃতিবান মানুহ। এই লোকসকলে কাক ক'ব? তেওঁলোকৰ প্ৰতিনিধিয়ে তেওঁলোকক আজি যিটো জ্বালা যন্ত্ৰণা অত্যাচাৰ কৰিছে, তাৰ কাৰণে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি আহিবলগীয়া হৈছে। কি জলাঞ্জলি আপোনালোকেও জানে। আজি কেইদিনমানৰ আগত ইয়াত আমাক গোট খাইছে, বহুত কংগ্ৰেছী নহয়, ৰাইজ আহিছে। কিয় আহিছে? এইকাৰণে ইয়ালৈ আহিছে যে তেওঁলোকৰ মূল ৰাস্তাটো যিটো বহল হৈ 4 লেন হোৱা কথা আছিল, সেই ৰাস্তাটো ডাইভাৰ্ট কৰি দিলে। এই ডাইভাৰ্ট হ'লে কি হয়? এবাৰ শিলঘাটলৈ যাওক। শিলঘাটত ঘাটটো নাইকিয়া হোৱাৰ কাৰণে সেই মানুহৰ মাটিৰ দাম কিমান কমিছে, সেই মানুহে মৰ্মে উপলব্ধি কৰিছে। আপোনালোকৰ সাংবাদিক তাৰ লগত আছে। আজি সেই মানুহসকলৰ অহা যোৱা কৰা ৰাস্তাটো বহল হ'ব, সেই মাটিখিনিৰ দাম বাঢ়িব। অন্যান্য যিবিলাক আমাৰ নেশ্যনেল হাইৱে আছে, সেই হাইৱেৰ নিচিনা মানুহে ঘৰ বনাব। কিমান সপোন আছিল। আজি কেইদিনমানৰ পৰা ইয়াৰ বিধায়ক মন্ত্ৰী তেখেতে হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ খাই আজি এই ৰাস্তাটো আনফালেদি লৈ গৈছে। হাহাকাৰ লাগিছে। এই মানুহখিনিয়ে কাক ক'ব? এই মানুহখিনিয়ে কাক ক'ব? কাৰণ এই লোকসকলৰ প্ৰতিনিধিও হ'ল যি হ'ল মন্ত্ৰী। আৰু সেইকাৰণে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি আহিছোঁ এই কলিয়াবৰবাসী ৰাইজক আমি ন্যায় দিবৰ কাৰণে। আজি ৰাইজক দেখুৱাব বিচাৰিছোঁ আপোনালোকৰো একেখিনি কথা, যে কেনেকৈ ডাইভাৰ্ট কৰি আজি আমাৰ মূল্যৱান মাটিৰ দাম কমাই সেই মানুহখিনি ঘৰত কান্দোন আনিছে, সেই ল'ৰা ছোৱালীৰ মুখত কান্দোন আনিছে, আন্ধাৰ হৈ যাব। এই কথাখিনি ক'বৰ কাৰণে একেবাৰে নিজৰ স্বাৰ্থৰ কাৰণে অসমৰ বিভিন্ন ঠাইৰ লগতে এই ঠাইৰ মানুহৰ আজি আপোনাৰ কিজানৰ বিননি, সেই বিননি যাতে আমি কংগ্ৰেছে ৰাইজৰ পক্ষত থাকি, বিশেষকৈ কলিয়াবৰ ৰাইজৰ পক্ষত থাকি আমি যাতে গোটেই ৰাজ্যখনক ক'ব পাৰোঁ, আইন শৃংখলা দায়িত্বত থকা ডিজিপিক ক'ব পাৰোঁ, আমি যাতে চিফ ছেক্ৰেটাৰীক ক'ব পাৰোঁ, যাতে আমি এই কথাখিনি এটা ন্যায় পাওঁ। ডাইভাৰ্ট হোৱা ৰাস্তাটো যাতে ডাইভাৰ্ট নহয়, মূল ৰাস্তাটোৰ লগত যেনেকৈ আপোনাৰ সংলগ্ন কৰি বহল হয়, এই বহল হৈ সেই মানুহখিনিক যাতে সকাহ দিয়ে। তেওঁলোকে ৰাজনীতি কৰক, তেওঁলোকে বিধায়ক হওক, তেওঁলোকে মন্ত্ৰী হওক, কিন্তু কলিয়াবৰবাসী ৰাইজক এইটো ন্যায় দিবৰ কাৰণে আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আজি সদল বলে আমি ইয়াত আহি আমাৰ ন্যায্য ৰাইজৰ দাবী আজি উপস্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।